যোৰাবাটত আৰক্ষীৰ জালত দুৰ্বৃত্তৰ দল বাইকত ৰাখি থোৱা সামগ্ৰী চুৰি কৰি সন্ত্ৰাস চলাইছিল এই দলটোৱে লগতে পথৰ দাঁতিত থকা বাইকৰ সামগ্ৰীও চুৰি কৰিছিল চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষী আটক কৰে ৫টা চোৰক চোৰৰ দলটোৰ পৰা উদ্ধাৰ কৰে বহু চুৰি সামগ্ৰী নগদ ধন ৪টা টায়াৰ প্ৰায় ৬০ লিটাৰ ডিজেল মোবাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে লগতে তেল চুৰিত ব্যৱহৃত ২৩টা খালী ড্ৰাম উদ্ধাৰ কৰে আৰক্ষীয়ে তদুপৰি দুটা নম্বৰ প্লেট লগাই থোৱা এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে ধৃত চোৰকেইটা কালডিনিয়াছ লাৱাই ৰিস্কেম মাইব্ৰো নীতিশ কুমাৰ নাছিম আলী ফৰমুদ আলম যে ইনফৰমেশ্যন মই এটা পাই আছিলোঁ যে ইয়াতে আপোনাৰ যিখিনি আমাৰ গুৱাহাটী বৰ্ণিহাট সোণাপুৰ এইখিনি যিবিলাক ট্ৰাক থাকে বা ৰখি থকা ট্ৰাক থাকে সেই ট্ৰাকৰ পৰা কেতিয়াবা চকাবিলাক খুলি লৈ যায় তাৰপিছত তাৰ পৰা তেলটো খুলি যায় এইবিলাক অভিযোগ আমি পাই আছিলোঁ বৰিঙৰি তাৰপিছত সেইটা আমি সেই হিচাপে কালি তাই অভিযান চলাওঁ অভিযানত আমি দুজন মানুহ গাড়ী এখনতে ধৰোঁ আৰু গাড়ীখনৰ নাম্বাৰটো দুটা আছে ভেৰিফিকেশ্যনত এতিয়ালৈকে আমি গম পাইছিলোঁ দুখন নাম্বাৰ থাকিব নোৱাৰে এখন NL ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ আৰু আছাম ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ তাহাঁত দুজনৰ নাম দুটা হ'ল এজনৰ নাম হ'ল কালডিনিয়াছ লাৱাই এইটো হ'ল ইষ্ট খাচী ৰিচৰ্ট আৰু এটা হ'ল ৰিক্সাম মাইব্ৰো এইটো হ'ল ইষ্ট খাচী দুজন ইষ্ট খাচী